নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুচিত্ৰা এচিএছ। আজি আমি ওৱান অফ দ্য ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম, দেট ইজ ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল। দিছ ইজ ইন দ্য নিউজ। চ' নিউজটো জনাৰ আগতে প্ৰথমে জানিলোঁ ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল হয় কি। চ' ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল একচুৱেলি এটা গ্ৰুপিং হয়, কাণ্ট্ৰিজৰ গ্ৰুপিং, যিটো এষ্টাব্লিছড হৈছিলে 1945-ত ইউনাইটেড নেশ্যনৰ চাৰ্টাৰৰ সহায়ত। আমি ইউনাইটেড নেশ্যন কি হয় সকলোৱে জানো। ইউনাইটেড নেশ্যন ৰাষ্ট্ৰীয় সংঘ, এইটোৰ মেইনলি 6টা কোৰ অৰ্গন আছে। এই 6টা কোৰ অৰ্গনৰ ভিতৰত ওৱান অফ দ্য কোৰ অৰ্গন হৈছে ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল। চ' আৰু 5টা কোনকেইটা কোৰ অৰ্গন হয় সেইটো মোক কমেণ্ট ছেকশ্যনত আপোনালোকে সকলোৱে জনাব লাগে। এতিয়া চব কমেণ্ট ছেকশ্যনত যেতিয়া আপোনালোকে লিখিব, তাৰ পৰা এটা পাৰ্পছ ছল্ভ হ'ব। কি পাৰ্পছ ছল্ভ হ'ব? যে আপুনি এটলিষ্ট এই ভিডিঅ'টোৰ পৰা 6টা কোৰ অৰ্গন ইউনাইটেড নেশ্যনৰ মনত থাকিব, ঠিক আছে। তো ধৰি লওক কাৰোবাৰ 3টা মনত আছে আৰু 2টা মনত নাই, তেতিয়াহ'লে নেটত চাৰ্চ কৰি পিনে লিখক। তেতিয়া কি হ'ব, এটলিষ্ট আপুনি যেতিয়া নেটত চাৰ্চ কৰিব আৰু ইয়াত লিখিব, আপোনাৰ ব্ৰেইনত ৰেজিষ্টাৰ্ড হ'ব আৰু আপোনাৰ বস্তুবোৰ মনত থাকিব। চ' মোৰ পাৰ্পছ হৈছে ভিডিঅ' বনাই পিনে আপোনালোকক এৱাৰ কৰা যে অকল আমি পঢ়িলেই নহ'ব, আমি পঢ়া বস্তুবোৰ মনতো ৰাখিব লাগিব। এতিয়া মই এগাল দি দিব পাৰোঁ কিবা কিবি, যদি মনত ৰাখিবই পৰা নাই তেন্তে তাৰ কোনো পাৰ্পছ নাই ন। আমি মেইনলি মনত ৰাখি পিনে পৰীক্ষাত প্ৰডিউচ কৰিব লাগে, সেইটোৱেই কথা আমাৰ, ৰাইট। তো পাৰ্পছটো ক্লিয়াৰ হৈছে চাগে। চ' ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল বনোৱা কিহৰ কাৰণে হৈছিলে? যিটো গ্ল'বেল পিচ আছে আৰু গ্ল'বেল ছিকিউৰিটি আছে, সেইটোক মেইনটেইন কৰাৰ কাৰণে ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল বনোৱা হৈছিলে। চ' ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলত টোটেল কিমানটা মেম্বাৰ থাকে? টোটেল আপোনাৰ 15টা মেম্বাৰ থাকে। তাৰে ভিতৰত আপোনাৰ 5টা পাৰ্মানেণ্ট মেম্বাৰ থাকে। তো এই 5টা পাৰ্মানেণ্ট মেম্বাৰক P5 কাণ্ট্ৰিজ বুলিও কোৱা হয়। তো হোৱাট ইজ দিছ P5 কাণ্ট্ৰি? এতিয়া P5 কাণ্ট্ৰি মনত ৰখাৰ কাৰণে এতিয়া পৰীক্ষাত মনত নাথাকিব পাৰে। সেইটো কাৰণে কি হয় যে আমি নিমনিক্সৰ সহায় ল'ব লাগিব। এতিয়া একদম চিম্পল নিমনিক্স এটা আছে, সেইটো হ'ল আপোনাৰ UFC ৰাছিয়া। ধৰি লওক এটা UFC ফাইট হয়, যদি জানে আপোনালোকে, তেতিয়াহ'লে UFC এটা ফাইট হয় আৰু সেইটো ৰাছিয়াত হৈ আছে বুলি ভাবিব, তেতিয়াহ'লে আপোনাৰ P5 কাণ্ট্ৰিজখিনি মনত থাকিব। UFCৰ ভিতৰত যিটো ইউ আছে সেইটো 2টা হয়, ঠিক আছে। 2টা ইউ আছে, মানে USA, UK, ফ্ৰান্স, চাইনা আৰু ৰাছিয়া। দিজ আৰ দ্য P5 কাণ্ট্ৰিজ অফ ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল। তাৰে এতিয়া আমি ক'লোঁ যে টোটেল 15টা মেম্বাৰ আছে। 5টা মেম্বাৰ আমি জানিলোঁ যে আচ্ছা পাৰ্মানেণ্ট মেম্বাৰ থাকে, সিহঁতি মানে পাৰ্মানেণ্ট একদম যেতিয়াৰ পৰা এষ্টাব্লিছ হৈছিলে তেতিয়াৰ পৰা পাৰ্মানেণ্ট হৈ আছে, অ'কে। আৰু বাকী 10টা মেম্বাৰ নন পাৰ্মানেণ্ট হয়, মানে সময়ে সময়ে সেই পাৰ্টিকুলাৰ 10টা মেম্বাৰ চেঞ্জ হৈ থাকে। এতিয়া তাৰ যিটো নন পাৰ্মানেণ্ট মেম্বাৰ আছে সেইখিনি 2 বছৰ টাৰ্ম থাকে আৰু সেইখিনি চেঞ্জ হৈ থাকে। আৰু আফ্ৰিকাৰ পৰা কি হ'ব যে আফ্ৰিকাৰ যিমানখিনি কাণ্ট্ৰিজ আছে তাৰ পৰা 3টা মেম্বাৰ নন পাৰ্মানেণ্ট মেম্বাৰ হিচাপে আহিব। এছিয়াৰ পৰা 2টা, লেটিন আমেৰিকাৰ পৰা 2টা, ৱেষ্টাৰ্ণ ইউৰোপৰ পৰা 2টা আৰু ইষ্টাৰ্ণ ইউৰোপৰ পৰা 1টা, ঠিক আছে। এনেকুৱা ধৰণৰ এটা ডিষ্ট্ৰিবিউশ্যন থাকে, অ'কে। তো ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ এটা অথৰিটি আছে যে এই যিমানখিনি মেম্বাৰ কাণ্ট্ৰিজ আছে, সেই মেম্বাৰ কাণ্ট্ৰিজবোৰৰ ওপৰত বাইণ্ডিং ডিচিজন বনাব পাৰে। বাকী যিমানখিনি কোৰ অৰ্গনছ আছে ইউনাইটেড নেশ্যনৰ, সেনেকুৱা ধৰণৰ পাৱাৰ কিন্তু বাকী কোনো কোৰ অৰ্গনৰ ওচৰত নাই। বাইণ্ডিং ডিচিজন বনাব নোৱাৰে, বিকজ কাণ্ট্ৰিজ আৰ ছ'ভাৰেন, সাৰ্বভৌমত্ব আছে কাণ্ট্ৰিজৰ। তো কাণ্ট্ৰিজে ডিচাইড কৰিব যে আমি কোনো এটা ডিচিজন ফ'ল' কৰিম নে নাই। বাট ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল এটা এনেকুৱা অৰ্গেনাইজেশ্যন হয় যিয়ে তাৰ যিটো মেম্বাৰ কাণ্ট্ৰিজ আছে, ইউনাইটেড নেশ্যনৰ মেম্বাৰ্ছ আছে, ইউনাইটেড নেশ্যন মেম্বাৰ্ছৰ ওপৰত বাইণ্ডিং ডিচিজন ইমপ্লিমেণ্ট কৰাব পাৰে, বুজি পালে? অ'কে। এই পাৰ্টিকুলাৰ ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলত ইণ্ডিয়াই পাৰ্মানেণ্ট মেম্বাৰশ্বিপ বিচাৰি আছে। এই P5 to P6 কৰিব বিচাৰি আছে, ঠিক আছে। তো ইণ্ডিয়াকো পাৰ্মানেণ্ট মেম্বাৰ বনাই দিব লাগে বুলি আমাৰ বিভিন্ন ধৰণৰ এক্সপাৰ্টছে কয়, বাট ইণ্ডিয়াও নিজে ক্লেইম কৰে। ইণ্ডিয়াক কিহৰ কাৰণে পাৰ্মানেণ্ট মেম্বাৰ বনাব পৰা যায়? তো তাৰ কাৰণে আমি এই 4টামান পইণ্টছ লিখিব পাৰোঁ। যে 1 নম্বৰ কথা, যে যিটো ইণ্ডিয়া হয় লিডাৰ হয়। যিমানবোৰ ডেভেলপিং কাণ্ট্ৰিজ আছে, ডেভেলপিং কাণ্ট্ৰিজৰ ইণ্ডিয়া হৈছে লিডাৰ, বা ইণ্ডিয়াৰ গ্ল'বেল যিটো চাউথ আছে, গ্ল'বেল চাউথৰ লিডাৰ বুলিও ক'ব পাৰি। এতিয়া গ্ল'বেল চাউথ কি বস্তু? এইটো চাওক গ্ল'বেল চাউথ। এতিয়া চাওক এইটোতো আপোনাৰ প্লেনেট হয়, আমাৰ আৰ্থ হয়। তো তাৰে ভিতৰত এইটো আপুনি যদি ইকুইটাৰ হয়, ইকুইটাৰৰ চাউথৰ পৰ্চনটো গ্ল'বেল চাউথ বুলি কয়। আৰু তেনেকুৱা ধৰণে চাব যে বেছিভাগ কাণ্ট্ৰি ইয়াৰে ডেভেলপিং কাণ্ট্ৰি হয়, ঠিক আছে, ডেভেলপিং কাণ্ট্ৰি। আৰু এই নৰ্থৰ কাণ্ট্ৰিজবোৰ বেছিভাগ কাণ্ট্ৰিয়ে ইয়াত আপোনালোকে চাব যে ডেভেলপড কাণ্ট্ৰি হয়। সেইটো কাৰণে ইয়াক গ্ল'বেল চাউথ বুলি কোৱা হয় আৰু গ্ল'বেল চাউথৰ লিডাৰ হিচাপে ইণ্ডিয়াক ধৰা হয়, বুজি পালে? তো 1 নম্বৰ পইণ্ট, যে তাৰ কাৰণে আমাৰ পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিব লাগে। 2 নম্বৰ পইণ্ট হৈছে যে ইণ্ডিয়া বহুত বেছি ৰেপিড ৰেটত ইকনমিক গ্ৰ'থ কৰি আছে। আৰু
ইণ্ডিয়া 5th লাৰ্জেষ্ট ইকনমি হয় গ্ল'বেলি যদি আমি কনচিডাৰ কৰোঁ। ডেটছ ৱাই পাৰ্মানেণ্ট মেম্বাৰশ্বিপটো আমাক দিব লাগে। অ'কে, নেক্সট আমি যদি চাওঁ, ইণ্ডিয়া মষ্ট পপুলাছ নেশ্যন হয়। এনেইতো চাইনা মষ্ট পপুলাছ নেশ্যন হয়, বাট এতিয়া যেতিয়া আমি কাউণ্টিং কৰিম তেতিয়া গম পাম যে ইণ্ডিয়াত আটাইতকৈ বেছি মানুহ থাকে। ঠিক আছে, তো আল্টিমেটলি যদি ৱৰ্ল্ডৰ আটাইতকৈ বেছি মানুহ থকা কাণ্ট্ৰিটোক পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিয়া হয় তেতিয়াহ'লে অবভিয়াছলি লাভ হ'ব। নেক্সট হ'ল আপোনাৰ যিটো ইউনাইটেড নেশ্যনৰ পিচ কিপিং অপাৰেশ্যনছ আছে। এতিয়া ইউনাইটেড নেশ্যনৰ পিচ কিপিং অপাৰেশ্যনছ কোনবোৰ? ধৰি লওক কোনো এটা কাণ্ট্ৰিৰ মাজত, দুটা কাণ্ট্ৰিৰ মাজত কিবা কাজিয়া পেচাল হৈ আছে, ডিছপিউট হৈ আছে, তো তাত কি কৰে ইউনাইটেড নেশ্যনে আপোনাৰ পিচ পঠায়। মানে বিভিন্ন দেশৰ পৰা আৰ্মিৰ পৰা যায় পিচ কিপাৰ্ছ, ইউনাইটেড নেশ্যনৰ পিচ কিপাৰ হিচাপে। তো আৰু সেনেকৈ তাহাঁতৰ মাজত আপোনাৰ নেগচিয়েট কৰাই পিনে তাত মানে প্ৰস্তাৱ এটা দিয়ে। ঠিক আছে, তো এই পাৰ্টিকুলাৰ ইউনাইটেড নেশ্যন পিচ কিপিং অপাৰেশ্যনবোৰত ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা বহুত আপোনাৰ পিচ কিপাৰ গৈ পিনে বিভিন্ন দেশত আমাৰ ছাৰ্ভিচ দি আছে। তো সেইটো কাৰণে আমি ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ যিটো পাৰ্মানেণ্ট ছিট আছে সেইটো ডিজাৰ্ভ কৰোঁ। ৰিচেণ্টলি কি হৈছে, ৰিচেণ্টলি ভূটানে কৈছে যে হয় ইণ্ডিয়াই আপোনাৰ ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট ছিটটো ডিজাৰ্ভ কৰে, আৰু দিছ ইজ দ্য নিউজ। ঠিক আছে, এইটো নিউজ সেইটো কাৰণে আছে। এতিয়া অকল ভূটান এনেকুৱা এটা কাণ্ট্ৰিৰ ফাৰ্ষ্ট কাণ্ট্ৰি নহয় যোনে কৈ আছে যে ইউনাইটেড নেশ্যনক আমাৰ ইণ্ডিয়াই পাৰ্মানেণ্ট ছিট ডিজাৰ্ভ কৰে বুলি। তাৰ আগতেও কি হৈছে যে ইনফেক্ট USA, ফ্ৰান্সে আৰু UKও কৈছে যে হয় ইণ্ডিয়াই পাৰ্মানেণ্ট ছিট ডিজাৰ্ভ কৰে ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলত। এতিয়া চাওক, ইউনাইটেড নেশ্যন কাউন্সিলত পাৰ্মানেণ্ট ছিট পোৱা ইমান ইজি কথা নহয়। এতিয়া ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলত যদি আপুনি পাৰ্মানেণ্ট ছিট বিচাৰিছে ইণ্ডিয়াত, তেতিয়াহ'লে কি হ'ব যে চাৰ্টাৰ আছে, এই UN চাৰ্টাৰক এমেণ্ড কৰিব লাগিব। মানে UN চাৰ্টাৰক এমেণ্ড কৰি পিনি ইণ্ডিয়াৰ নামটো পাৰ্মানেণ্ট মেম্বাৰ হিচাপে সোমাব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব যে যিটো জেনেৰেল এছেম্বলি আছে ইউনাইটেড নেশ্যনৰ, সেই জেনেৰেল এছেম্বলিত 2/3 মেজৰিটিৰ সহায়ত আপোনাৰ এই যিটো প্ৰস্তাৱ আছে এই প্ৰস্তাৱটো পাছ কৰাব লাগিব। ঠিক আছে, তাৰ উপৰিও 2/3 মেম্বাৰে ইউনাইটেড নেশ্যনৰ এইটোক ৰেটিফাই কৰিব লাগিব যে হয় আমি বিচাৰি আছোঁ যে ইণ্ডিয়াও পাৰ্মানেণ্ট মেম্বাৰ বনক। দিছ ইজ টাফ, আৰু ইনক্লুডিং অল দ্য 5 আপোনাৰ পাৰ্মানেণ্ট মেম্বাৰ, যিবোৰ পাৰ্মানেণ্ট মেম্বাৰ আছে তাহাঁতিওতো ৰেটিফাই কৰিবই লাগিব। বাকীবোৰ কাণ্ট্ৰিও এটলিষ্ট 2/3 কাণ্ট্ৰি ৰেটিফাই কৰিব লাগিব, তেতিয়াহে আমি ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলত পাৰ্মানেণ্ট মেম্বাৰ বনিব পাৰিম। চেলেঞ্জেছ কি আছে? এতিয়া চাওক, চবেতো মোটামুটি মেক্সিমাম পাৰ্মানেণ্ট মেম্বাৰে আমাক ছাপৰ্টে কৰি আছে, বাট চাইনাই ছাপৰ্ট কৰা নাই। ঠিক আছে, তো চাইনাই মেইনলি আমাক ছাপৰ্ট কৰা নাই, বা চাইনাই আমি যেতিয়াই প্ৰস্তাৱটো ৰাখোঁ পাৰ্মানেণ্ট মেম্বাৰশ্বিপৰ তেতিয়াই চাইনাই অপ'জ কৰি দিয়ে। তাৰ যিটো ভেটো পাৱাৰ আছে, পাৰ্মানেণ্ট মেম্বাৰবোৰৰ ভেটো পাৱাৰ থাকে। তো যদি ভেটো পাৱাৰ মানে হ'ল যে যদি এটা পাৰ্মানেণ্ট মেম্বাৰে কয় আমি মানি নলওঁ, তেতিয়াহ'লে লাগিলে গোটেইকেইটা কাণ্ট্ৰি মানা নহ'ব, এনেকুৱা ধৰণৰ কথা থাকে পাৰ্মানেণ্ট মেম্বাৰত। ঠিক আছে, তো চাইনাই কয় যে নহয়, ইয়াক দিলে বেয়া কথা হ'ব। এতিয়া চাইনাৰ কি প্ৰব্লেম আছে আমি নাজানো। তাৰ উপৰিও কিছুমান গ্ৰুপিংছ আছে, যেনেকৈ ইউনাইটিং ফৰ কনচেনচাছ, বা তাক ইনফৰ্মেলি কফি ক্লাব বুলি কোৱা হয়। এইটো এটা মানে গ্ৰুপ অফ কাণ্ট্ৰিজ যিসকলে কয় যে নহয়, মানে যিটো ইনফেক্ট ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ মেম্বাৰশ্বিপটো, পাৰ্মানেণ্ট মেম্বাৰশ্বিপটো এক্সপাণ্ডে কৰিব নালাগে। ঠিক আছে, অ'কে, আৰু যিমানখিনি পাৰ্মানেণ্ট মেম্বাৰ্ছ আছে সিহঁতৰো নিজৰ কিবা প্ৰপগেণ্ডা আছে, আৰু সেইটো কাৰণে কি হয় যে এতিয়ালৈকে আমি পাৰ্মানেণ্ট মেম্বাৰ হ'ব পৰা নাই। দিজ আৰ দ্য চেলেঞ্জেছ যিহৰ কাৰণে আমি পাৰ্মানেণ্ট মেম্বাৰ এতিয়ালৈকে ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলত হ'ব পৰা নাই। অ'কে, তো দিছ ইজ ইন শ্বৰ্ট যে ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল। এতিয়া চাওক, আপোনালোকে যদি মোৰ পঢ়োৱাৰ ষ্টাইল ভাল লাগিছে আৰু মোৰ পৰা APSC CCৰ কোৰ্চ কৰিব বিচাৰিছে, তেতিয়াহ'লে কেৱল 999 পাৰ মান্থত আমি কৰাই আছোঁ। আৰু এই 999 পাৰ মান্থ আমি অকল লিমিটেড সময়ৰ কাৰণে ৰাখিছোঁ, যাতে মানে যিমানখিনি মেক্সিমাম ষ্টুডেণ্ট আছে সেইখিনি বেনিফিট ল'ব পাৰে। আৰু আপোনালোকেও যদি এই কোৰ্চটো ল'ব বিচাৰিছে বা ডেমো ক্লাছ বিচাৰি আছে, তেতিয়াহ'লে পাৰ্টিকুলাৰ নম্বৰত ফোন কৰি পিনে আপোনালোকে ইয়াৰ বিষয়ে আৰু বিতংকৈ জানিব পাৰে। থেংক ইউ ছ' মাছ।